নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ কামপুৰৰ মাছ বজাৰত আৰু পুৱাৰ পৰা ইয়াতো দেখিবলৈ পোৱা গৈছে ৰাইজৰ ব্যাপক ভিৰ আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক উৰুকা বুলি ক'লেই যে সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে যিহেতু নিজৰ যি পচন্দৰ মাছ আৰু সেই পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ এনেদৰে হেতাৰ পৰা লগা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই কামপুৰৰ পৰিৱেশ দেখাইছোঁ কামপুৰত 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা ভোগালী মেলাৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে যিহেতু আয়োজক সমিতিয়ে ইয়াতে প্ৰত্যেকবাৰে আয়োজন কৰে মৎস্য মেলা আৰু মৎস্য মেলাৰ মই দৃশ্যসমূহ প্ৰতিনিধি মই দৰ্শকসকলক দেখাইছোঁ ইয়াতে চাওক 10ৰ পৰা 20-25 কেজি পৰ্যন্ত যি ৰৌ ভকুৱা বৰালি আৰিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছসমূহ আছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিহেতু মাছসমূহ আহিছে আৰু এই মেলালৈ ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে কামপুৰবাসীয়ে কিন্তু এক প্ৰকাৰ ইটোৰ পিছত সিটোকৈ নিজৰ যি পচন্দৰ মাছ আৰু সেই মাছটো ক্ৰয় কৰা পৰিলক্ষিত হৈছে কাৰণ আজি যিহেতু ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকা নিশা নিজৰ পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবৰ বাবে সকলোৱে এনেদৰে যি নিজৰ পচন্দৰ মাছ সেই মাছসমূহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ ইয়াত চাওক প্ৰায় 10ৰ পৰা 20-25 কেজি পৰ্যন্ত ইয়াত এটা মাছৰ যিহেতু দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেকটো মাছেই যে সকলো ৰাইজে নিজৰ পচন্দ অনুসাৰে ইয়াত ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু আয়োজক সমিতি আছে বিভিন্নজন আছে ইয়াত মাছ ক্ৰয় কৰিবলৈ অহা মই তেওঁলোকৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু কি ক'ব যিহেতু প্ৰত্যেকটো বছৰে কামপুৰত ভোগালী মেলা প্ৰথমটো দিনতে কিন্তু প্ৰথম মেলাই হৈছে মৎস্য মেলা কি ক'ব ৰাইজৰ সঁহাৰি কেনেকুৱা ধন্যবাদ এই মকৰ সংক্ৰান্তি অহাকাইলৈ গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি বিহুৰ ওলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে আনন্দ মনে থাকে বৃহত্তৰ কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে এইবাৰ তৃতীয় বৰ্ষ এই তৃতীয় বৰ্ষত আমি এখন বৃহৎ মৎস্য মেলা আমি আয়োজন কৰোঁ ইয়াতে উৰুকাই সকলো পৰিয়ালে একেলগে এসাঁজ আনন্দ মনে খাবৰ কাৰণে আমি এই সুবিধা কৰাই দিছোঁ আৰু ইয়াত খুব কম দামত আমি মাছসমূহ যোগান ধৰোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা মাছ আহে আৰু ৰাইজো আহে কিনিবলৈ গতিকে এটা আনন্দ হয় সকলো আৰু এটা সমন্বয় থলী হয় সকলোৱে একেলগে মাছ কিনি লৈ এসাঁজ আনন্দ মনে খাব পাৰে গতিকে আমি শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে আনন্দ মনেৰে সুখে শান্তিৰে বাস কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত সময়ত সকলোৱে সুখে শান্তিৰে সমৃদ্ধিৰে বাস কৰে আৰু বিভিন্নজনে মাছ কিনিলে নে নাই মাছ ললো কি মাছ ললে চিতল মাছ এটা লৈছোঁ 5 কেজি দাম কেনেকুৱা পূৰ্বতকৈ অত্যাধিক হৈছে নে আগৰ জোখত আগৰ জোখতে হৈছে তাতকৈ বেছি হোৱা নাই আৰু ল'বই বিহু বুলি ক'লেতো মানুহৰ দৰকাৰ বেছিকৈ ল'বই হ'লেও এটা জোখতে ৰেটটো লৈছে আগতকৈ এবাৰ কিন্তু চিতল মাছৰ দাম কমত পোৱা হৈছে আৰু 600 কেইটকা কিনিছোঁ 120 টকা কিনিছোঁ চিতল ডাঙৰ সকলো ৰাইজকে নিমন্ত্ৰণ কৰা হ'ল এই ভোগালীলৈ আহক আৰু মাছ সস্তাত কিনক সকলোকে অনুৰোধ কৰা হ'ল নিশ্চিতভাৱে কামপুৰত যিহেতু চিতল মাছকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছসমূহ আছে আৰু ইয়াত সুলভ মূল্যত দিয়া পৰিলক্ষিত আছে মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ মোৰ সৈতে সাংবাদিকৰ জৰিয়তে প্ৰতিনিধি মই দৰ্শকসকলক যে চাওক ইয়াত চিতল ৰৌ বৰালি ঢেকেৰা আদি বিভিন্ন প্ৰজাতিৰ মাছ আছে আৰু সেই মাছসমূহ আমি দেখাইছোঁ যে এনেদৰে কামপুৰৰ যি ভোগালী মেলা প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে এনেদৰে দেখিবলৈ পোৱা গৈছে মৎস্য মেলা আৰু মৎস্য মেলাৰ যিসমূহ মাছ আৰু সেই মাছসমূহ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আমাৰ লগত বিভিন্নজন লোক আছে ক্ৰয় কৰিবৰ বাবে আহিছে তেওঁলোকক আমি দেখাবলৈ অনুৰোধ জনাইছোঁ দাদা মাছ কিনিলে নে নাই হয় কিনিলে কি মাছ কিনিলে চিতল মাছ কিনিলোঁ কেনেকৈ মাছৰ দাম পূৰ্বতকৈ বৃদ্ধি হৈছে নে আগৰ দৰেই আছে নাই একেই আছে যোৱা বছৰ যি দাম এই বছৰ সেই একেই দাম আৰু এজন লোক আছে দাদা মাছ কিনিবলৈ আহিছে নে কিনিলে নাই কিনিলোঁ ইতিমধ্যে সেই মাছটো কাটি আছে হয় কি মাছ ল'লে চিতল মাছ এটা ল'লোঁ হয় হয় দেখিবলৈ পোৱা গৈছে এবাৰ কিছু ৰাইজৰ কিন্তু একাংশ লোকৰ কিন্তু মনত এটা ক্ষোভ থাকি গ'ল যে চৰকাৰে যিহেতু জলাশয় আৰু বিলবিলাক ইতিমধ্যে সমূহে যিটো আমাৰ মাছ ধৰা পৰম্পৰা আছিল সেই পৰম্পৰাটো কিন্তু তেওঁলোকে বিৰোধিতা কৰিছে বা বন্ধ কৰিছে নিষেধাজ্ঞা জাৰি কৰিছে কি ক'ব বহুতৰ কিন্তু একাংশ মনত কিন্তু দুখ এইবাৰ যিহেতু লগে ভাগে এসাঁজ খোৱাৰ এটা যিটো পৰম্পৰা সেয়া যেন ম্লান পৰিছে বুলি কোৱা হৈছে এইটো বহুত ডাঙৰ বিষয়বস্তু ইমান সৰু কথাও নহয় আচলতে আমি অসমীয়া যিটো সংস্কৃতি অসমৰ পৰম্পৰা ই বিহুক লৈ আমি গৌৰৱ কৰোঁ আৰু এই বিহুত তাহানিৰ পৰাই যেনেকৈ কাতি বিহুত তুলসী তলত চাকি দিয়া বহাগ বিহুত গৰুক গা ধুওৱা তেনেকৈ ভোগালীত এই মাঘ বিহুত একেলগে বিলত মাছ মৰা যিটো পৰম্পৰা জাকৈ পল লৈ পেলাই এইটো কিন্তু আমাৰ কাৰণে এটা গৌৰৱ আৰু পৰম্পৰাটো বহুত প্ৰয়োজনীয় বিষয় আছিল যিটো অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াত ই এটা অৰিহণাও যোগাব এই ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপটো মই কিছু ক্ষেত্ৰত সমৰ্থন নকৰোঁ এইকাৰণে নকৰোঁ যে এই পৰম্পৰাটো নাইকিয়া হ'ব গৈ আছে কিন্তু এটা কথা আছে ইয়াতে যে বহুবিলাকে মানুহে সৰু মাছবিলাকো ধৰি পেলায়
যিটো কাৰণে আমাৰ ক্ষতি হয় সেই ক্ষেত্ৰত কিন্তু কিছু দিশত যোগাত্মক দিশ থাকিলেও আমাৰ যিটো সংস্কৃতি পৰম্পৰা সেই ক্ষেত্ৰত আমাৰ বিয়োগাত্মক দিশ আছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও কিছু ভাবুকি আহে গতিকে সেই কথাটো বৰ প্ৰয়োজন জৈৱ বৈচিত্ৰ্যৰ যিটো ভাবুকি তাৰ কাৰণেও প্ৰয়োজন নিশ্চিতভাৱে আমি পুনৰ দেখাইছোঁ যে চাওক যিটো চৰকাৰী মাছ বুলি কোৱা হয় যি জোঙাল বলহু গড়ৰ পৰা ইতিমধ্যে এখন গাড়ীত মাছ আহি পোৱা পৰিলক্ষিত হৈছে আমি সেই সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ যে বহু লোকে ইয়াত হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে আমি সম্ভৱ হয় যদি সেই মাছসমূহ দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থ সাংবাদিকক এনেদৰে দেখিবলৈ পোৱা গৈছে যে চৰকাৰী যি মীন বিভাগৰ ফালৰ পৰা কিছু মাছ এই মৎস্য মেলালৈ আহিছে আৰু সকলোৱে যাতে ইয়াৰ পৰাও ক্ৰয় কৰিব পাৰে তাকে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আয়োজক সমিতি আৰু এই মুহূৰ্তৰ সামগ্ৰিক পৰিৱেশসমূহ দেখাইছোঁ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে কামপুৰৰ এই যি মৎস্য মেলা আৰু এই মৎস্য মেলাত কিন্তু লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে বীৰ দি বাদ নোপোৱা অৱস্থা সকলোৱে আজি উৰুকাৰ নিশা এসাঁজ খাবৰ বাবে কিন্তু তেওঁলোকৰ যিটো মন পচন্দ মাছ সেই মাছটো কিন্তু এই মুহূৰ্তত ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন পৰিৱেশ আমি দেখাই আছোঁ আৰু এটা যিহেতু বৃহৎ আকাৰৰ মাছ ইতিমধ্যে এই বজাৰত আহি উপস্থিত হৈছে আমি সেই মাছটো এজন লোকে ক্ৰয় কৰা পৰিলক্ষিত হৈছে আমি সেই মাছটো দেখাবলৈ অনুৰোধ জনাইছোঁ কিমান কেজি এইটো মাছটো কিমান কেজি এইটো 15 কেজি ক'ৰ পৰা আনিছে এইটো কামপুৰৰ লোকেল এই মাছটো যিহেতু এগৰাকী বিশেষ ব্যক্তিয়ে ক্ৰয় কৰিছে মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ কামপুৰ পৌৰসভাৰ পৌৰপতি যিহেতু আছে তেখেতে মাছটো ক্ৰয় কৰিছে কি ক'ব হয় আমি আপোনালোকৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মাছৰ বজাৰ এটা পৰম্পৰাগতভাৱে কামপুৰত আৰম্ভ হৈছে ভোগালী এই উৎসৱৰ লগত জড়িত হৈ গতিকে ৰাইজৰ উৎসাহ ভাল লাগিছে আৰু মাছটো আৰু সকলোৱে কিনেই কিন্তু একেলগে যিহেতু এখন ডাঙৰ বজাৰ আৰম্ভ হৈছে ভোগালীৰ এটা যি আনন্দময় পৰিৱেশ গতিকে মাছ এটা আহিছে আমি অকলে কিনা নাই আমি প্ৰায় 15 কেজি মাছ আমি 7জন মানে মিলি পেলাই 15 কেজি মাছটো কিনিছোঁ আৰু সকলোকে আপোনালোকলৈ সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল মৎস্য মেলাত এইটোৱে ডাঙৰ মাছ এইটোৱে ডাঙৰ 15 কেজিটোৱে ডাঙৰ নিশ্চিতভাৱে আমি সেই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ যে চাওক কোনে কিমান ডাঙৰ মাছ কিনিব পাৰে তাৰে যেনে অঘোষিত প্ৰতিযোগিতা চলে উৰুকাৰ দিনা আৰু সকলোৱে উৰুকাৰ নিশালৈ লগে ভাগে এসাঁজ খাবৰ বাবে কিন্তু এনেদৰে যিসমূহ মাছ সেই মাছসমূহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু সেই সামগ্ৰিক পৰিৱেশসমূহ আমি প্ৰতিনিধিত্ব মই দৰ্শকসকলক দেখাইছোঁ যে চাওক কামপুৰ মৎস্য মেলাত কিন্তু এই মুহূৰ্তত বীৰ দি বাট নোপোৱা অৱস্থা বুলি ক'ব লাগিব লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে সকলোৱে যাতে নিজৰ যি পচন্দৰ সেই পচন্দৰ কিন্তু মাছটো ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত কামপুৰ যি মৎস্য মেলা সেই মৎস্য মেলা স্থলীৰ পৰা আমি সেই দৃশ্যসমূহ প্ৰতিনিধিত্ব মই দৰ্শকসকলক ইতিমধ্যে দেখাই আছোঁ